কাইলৈৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হ'ব নৱৰাত্ৰি। অসমৰ বিভিন্ন মঠ মন্দিৰত এই নৱৰাত্ৰি পালন কৰা হ'ব। অসমৰ কামাখ্যা দেৱালয় বা নলবাৰীৰ বীৰবেশ্বৰ দেৱালয়, বাঘেশ্বৰী মন্দিৰ আদি বিভিন্ন মঠ মন্দিৰত এই নৱৰাত্ৰি পালন কৰা হ'ব। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ এজন পুৰোহিতৰ ওচৰত। তেওঁৰ নাম ভূপেন শৰ্মা, আৰু ভূপেন শৰ্মাৰ পৰা আমি জানিব বিচাৰিম আচলতে এই নৱৰাত্ৰি কেনেদৰে পালন কৰা হয় আৰু নৱৰাত্ৰিৰ নীতি নিয়ম সম্বন্ধে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আপুনি কি ক'ব? হয়, মই নমস্কাৰ জনাইছোঁ। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ তথা ভক্তবান ৰাইজলৈ মই শাৰদীয় শুভেচ্ছা জনাইছোঁ। ND24 নিউজ চেনেলকো মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। মই ক'বলৈ ওলাইছোঁ নৱৰাত্ৰি সম্বন্ধীয় তথ্যখিনি। তাৰ আগতে এটা শ্ৰুতিৰে মই এই অনুষ্ঠান আৰম্ভণি কৰিব বিচাৰোঁ। ওম সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্রম্বকে গৌরী নারায়ণী নমস্তুতে। ওম সৃষ্টিস্থিতি বিনাশনং শক্তিভূতে সনাতনী গুণশ্রয়ী গুণময়ী নারায়ণী নমস্তুতে। মহিষ অগ্নি মহাময়ী চামুণ্ডে মুণ্ডমালিনী আয়ুরারোগ্যং ঐশ্বর্যং দেহি দেৱী নমস্তুতে। 17 অক্টোবৰৰ পৰা 24 অক্টোবৰ পৰ্যন্ত নৱৰাত্ৰি পূজা অনুষ্ঠিত হ'ব। প্ৰতিপদ তিথি মিলিছে আহিনৰ 30 তাৰিখে, সিদিনা শনিবাৰ হ'ব। সিদিনা তিথি আছে ৰাতি 11:24 সিদিনা আমাৰ প্ৰতিপদ বিহীন পূজা হ'ব, প্ৰতিপদ বিহিত পূজা হ'ব। সিদিনা শৈলপুত্ৰী ৰূপত পূজা হ'ব। শৈলপুত্ৰী এইকাৰণে হ'ল তেওঁ হিমালয়ৰ পুত্ৰী হিচাপে হিমালয়ত ঘৰত জন্ম লাভ কৰিলে। হিমালয় পৰ্বত আৰু হিমালয় পৰ্বতৰ কন্যাৰ কাৰণে শৈলপুত্ৰী। শৈলপুত্ৰী ৰূপৰ এক ঐতিহ্যপূৰ্ণ তথ্য আছে। শৈলপুত্ৰী পৰৱৰ্তী আগৰ জন্মত আছিল দেৱী সতী ৰূপে মহাদেৱৰ পত্নী হিচাপে। এবাৰ প্ৰজাপতি ব্ৰহ্মই প্ৰজাপতি দক্ষই এখন আড়ম্বৰপূৰ্ণভাৱে যজ্ঞ অনুষ্ঠান আয়োজিত কৰিছিল, আৰু এই যজ্ঞখনত সমস্ত দেৱগণক, ঋষিগণক, পাৰিষদগণক নিমন্ত্ৰণ জনাইছিল। একমাত্ৰ দেৱাদিদেৱ মহাদেৱক তেওঁ নিমন্ত্ৰণ জনোৱা নাছিল। এই কথাটো দেৱী পাৰ্বতীয়ে গম পালে যে তেওঁৰ দেউতাকে এখন আড়ম্বৰপূৰ্ণ যজ্ঞ অনুষ্ঠান পাতিছে, আৰু তেওঁ সেই মৰ্মে যজ্ঞত যাবলৈ ইচ্ছা প্ৰকাশ কৰি মহাদেৱৰ ওচৰত আজ্ঞা বিচাৰিলে যে দেউতাই অনুষ্ঠিত কৰা যিখন যজ্ঞ মহোৎসৱ, মই তাত যাব বিচাৰোঁ। মহাদেৱে ক'লে যে সেইখন যজ্ঞত আমাক নিমন্ত্ৰণ জনোৱা হোৱা নাই, গতিকে এইখন যজ্ঞত আমি যোৱাটো প্ৰয়োজনবোধ মোৰ ফালৰ পৰা মই কৰা নাই, আৰু তুমিও নোযোৱাটোৱে ভাল হ'ব নেকি বুলি তেওঁক প্ৰশ্ন কৰাত দেৱীয়ে ক'লে নহয়, এইটো মোৰ স্বয়ং মোৰ দেউতাই পতা যজ্ঞ অনুষ্ঠান। মোৰ দেউতাৰ ওচৰত তোমাৰ দেউতাই কিবা কাৰণত ব্যস্ততাপূৰ্ণ সময়ৰ কাৰণে হয়তো পাহৰিবও পাৰে, গতিকে আপুনি যদিও নেযায়ো ক'বলগীয়া একো নাই, কিন্তু মই মোৰ দেউতাই যি যজ্ঞ অনুষ্ঠান পাতিছে, মই সেই যজ্ঞ অনুষ্ঠান নিশ্চিতভাৱে মই যামেই। দেৱীৰ একান্ত আগ্ৰহ তথা একান্ত দাবীত মহাদেৱে ক'লে যে ঠিক আছে, যোৱা বাৰু। দেৱীয়ে গ'লে, যজ্ঞস্থলীত যথাসময়ত উপস্থিত হ'ল। যজ্ঞস্থলীত তেওঁৰ ভনীয়েকসকলে, তেওঁৰ পিতৃয়ে দেৱীক দেখি কোনো কাৰণতে তেওঁৰ ফালে দৃষ্টিগোচৰেই নকৰিলে, যেন ঠাট্টা ইটিটিং এনেকুৱা সুৰতহে তেওঁক, তাৎসল্য সুৰত এনেকুৱা ধৰণৰহে ব্যৱহাৰ কৰিলে। একমাত্ৰ মাকেই তেওঁক বাধ্যত পৰি মাকো পৰৱৰ্তী সময়ত তেওঁক নামাতা হ'ল, কাৰণ অপমান কৰিবলৈ ধৰিলে, তিৰস্কাৰ কৰিবলৈ ধৰিলে, আৰু বিভিন্ন সময়ত মহাদেৱ তেওঁৰ স্বামীৰ বিৰুদ্ধে বিভিন্ন তাৎসল্যসূচক মন্তব্যবিলাকহে যজ্ঞস্থলীত দক্ষ ৰজাই দিবলৈ ধৰিলে। আৰু সেই অপমানতে অপমানিত হৈ দেৱীয়ে সতীয়ে নিজৰ দেহ সেই যজ্ঞকুণ্ডতে অৰ্পণ কৰিলে। তৎকালেই যজ্ঞস্থলী ভংগ হৈ গ'ল, আৰু এক প্ৰলয়ৰ দৰে পৰিৱেশ হৈ পৰিল, আৰু দেৱাদিদেৱ মহাদেৱো একদম
এই বাৰ্তা পোৱাৰ পিছতেই যেন তেওঁ বলীয়া হৈ পৰিল আৰু যথাসময়ত যজ্ঞ মণ্ডপত উপস্থিত হৈ সতীৰ দেহ তেওঁৰ কান্ধত লৈ গোটেই বিশ্বব্ৰহ্মাণ্ড পাগলৰ দৰে ঘূৰি ফুৰিবলৈ ধৰিলে। এইটোৱে পৰৱৰ্তী সময়ত সেই দেৱীক আকৌ নিজৰ পত্নীৰূপে পাবলৈ তেওঁ মাত্ৰ একান্ত চিন্তাও কৰিব ধৰিলে আৰু মহাদেৱৰ এনেকুৱা এটা হেৰিত সন্ত্ৰাসিত হৈ বিষ্ণু ভগৱানে সুদৰ্শন চক্ৰৰ দ্বাৰা তেওঁৰ কান্ধত থকা দেৱীক খণ্ড বিখণ্ড কৰিলে আৰু দেৱীৰ সেই খণ্ডত দেহৰ হোৱা খণ্ডত তেওঁৰ দেৱীৰ হোৱা সেই মৃতদেহৰ খণ্ড 51 হ'ল, 51টা টুকুৰা হ'ল আৰু এই 51 টুকুৰা য'ত য'ত পৰিলে তাতে একোটা ঐতিহ্যপূৰ্ণ দেৱী মন্দিৰ নিৰ্মাণ হ'ল। সেইটো বাৰু দেৱীৰ দেহৰ ওপৰত কথা, কিন্তু ইয়াৰ পিছতেই মহাদেৱে নিজৰ সম্বিত ঘূৰি আহিল আৰু একান্ত তপস্যা কৰিব ধৰিলে যেন তেওঁ আৰু পুনৰ দেৱীকেই তেওঁৰ পত্নীৰূপে পায়। আৰু পৰৱৰ্তী সময়ত ইফালে হিমালয়েও এটা সময়ত তপস্যা কৰিছিল যেন মোৰ ঘৰত দেৱী দুৰ্গাক পুত্ৰী হিচাপে পাওঁ, আৰু সেই অনুৰোধ তথা সেই তপস্যাৰ ফল আৰু মহাদেৱে কৰা তপস্যাৰ ফলত দেৱীয়ে হিমালয় পৰ্বতৰাজৰ পুত্ৰী হিচাপে হিমালয়ৰ ঘৰত জন্ম গ্ৰহণ কৰিলে। হিমালয়ৰ পত্নী আছিল মেনকা আৰু দেৱী পাৰ্বতী সতীৰ পৰৱৰ্তী জন্মত শৈলপুত্ৰী ৰূপ যি হ'ল, সেই শৈলপুত্ৰী ৰূপত দেৱী পাৰ্বতী নাম, পৰ্বতত জন্ম পালে কাৰণে পাৰ্বতী নামৰ এটা এনেকুৱা কোৱা হয়। আৰু এই শৈলপুত্ৰী ৰূপেই প্ৰথম দিনা নৱৰাত্ৰিৰ প্ৰথম যি প্ৰতিপদ বিহীন পূজা, শুক্লপক্ষৰ প্ৰতিপদ বিহীন পূজা হয়, এই পূজাত শৈলপুত্ৰী ৰূপত পূজা কৰা হয়। যিসকল ভক্তবান ৰাইজে এইবাৰ যি পৰিৱেশ স্পৰ্শকাতৰ সময়, স্পৰ্শকাতৰ বিষয়, COVID-19ৰ কাৰণে যি এক অস্থিৰ পৰিৱেশ, এই অস্থিৰ পৰিৱেশত থাকি যিহেতু এইবাৰ অন্যবাৰৰ তুলনাত দুৰ্গা মহোৎসৱ, দুৰ্গা পূজাৰ আড়ম্বৰতা নাথাকিব, গতিকে যিসকল ভক্তবান ৰাইজে বা দেৱীক পূজা অৰ্চনা কৰিম বুলি ভাবে বা তেওঁলোকে নিজৰ ঘৰতেই থাকি নৱৰাত্ৰিৰ ব্ৰত পালিম বুলি ভাবে, তেতিয়া তেওঁলোকে ঘৰতেই সুন্দৰকৈ থাপনাৰ সন্মুখত এটা মাটিৰে ঘট হওক, পিতলৰ ঘট হওক, ঘট এটা স্থাপন কৰিব, তাতে ৰঙা কাপোৰ বান্ধিব, দেৱীৰ ঘটত সেই ঘটত ৰঙা ফটা দিব, ওপৰত এটা পল্লৱ দিব, আমৰ পল্লৱ বা পঞ্চপল্লৱ বুলি ক'লে হয়, আমৰ আগ, আহঁতৰ আগ, বকুলৰ আগ, বতৰ আগ আৰু যজ্ঞডুমুৰৰ আগ, এই 5টা আগ দি তাতে সুন্দৰকৈ এটা ঘটত নাৰিকল দি মালা চালা দি প্ৰত্যেক দিনাই নৱৰাত্ৰিৰ ৰূপত পূজা কৰিব পাৰিব। প্ৰথম দিনাৰ ৰূপ হ'ল শৈলপুত্ৰী, গতিকে শৈলপুত্ৰীৰ ৰূপত তাতে এগছি চাকি জ্বলাব, শৈলপুত্ৰী দেৱীৰ ৰূপত পূজা আগবঢ়াব। এইটো আমাৰ প্ৰথম দিনাৰ ৰূপ, শৈলপুত্ৰীৰ ৰূপ। এতিয়া আহিছোঁ দেৱীৰ দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণী। ব্ৰহ্মচাৰিণী তপচাৰিণী বুলিও কোৱা হয়। পৰৱৰ্তী জনমত শৈলপুত্ৰী ৰূপৰ পিছৰ জনমত দেৱীয়ে পুনৰ শিৱকে স্বামী হিচাপে পাবলৈ নাৰদৰ দিহামতে তপস্যা কৰিছিল। তেওঁ 1000 বছৰ কাল অনাহাৰে অনিদ্ৰাই দেৱতা শিৱক স্বামী হিচাপে পাবলৈ তপ কৰিছিল। পৰৱৰ্তী 3000 বছৰ কাল তেওঁ অকল খৰি পৰা বেলপাত, মাটিত পৰা বেলপাত খাই 3000 বছৰ কাল তপস্যা কৰিছিল। তাৰে পৰৱৰ্তী 1000 বছৰ তেওঁ পুনৰ একো নোখোৱাকৈ অকল শিৱকে তপ কৰিছিল। তপচাৰিণী তপ কৰিছিল বাবে তপচাৰিণী। ব্ৰহ্মচাৰিণী তপৰ অন্য এটা অৰ্থ ব্ৰহ্মা, অৰ্থাৎ জ্ঞানৰ প্ৰতীক ব্ৰহ্মা। গতিকে যি জ্ঞানৰ দ্বাৰা, যি তপৰ দ্বাৰা শিৱকে স্বামীৰূপে পাম বুলি যি তপ কৰিছিল, তেতিয়াৰ পৰা ব্ৰহ্মচাৰিণীৰ ৰূপ হ'ল। ব্ৰহ্মচাৰিণীৰ ৰূপৰো এটা সৰু সাধাৰণ এক প্ৰবাদ আছে। এবাৰ দেৱাসুৰৰ যুদ্ধত দেৱতাসকলৰ বিজয়ী হ'ল আৰু এই অহংকাৰতে ইন্দ্ৰকে আদি কৰি সমস্ত দেৱগণ গৰ্বিত হৈ পৰিল আৰু এই গৰ্ব চূৰ্ণ কৰাৰ নিমিত্তে এক উজ্জ্বল জ্যোতিষ্কই কিছু দূৰত তেওঁলোকৰ সন্মুখত থিয় দি উঠিল আৰু ইন্দ্ৰই প্ৰথমতে সেই ব্ৰহ্মচাৰিণী সেই যি জ্যোতিষ্ক, সেই জ্যোতিষ্কৰ উঠ বিচাৰিবলৈ অগ্নিক নিৰ্দেশ দিলে, কি সেই জ্যোতিষ্ক তুমি জানি আহা। অগ্নিয়ে তৎকালে সেই জ্যোতিষ্কৰ ওচৰত গ'লে আৰু প্ৰশ্ন কৰিলে তুমি কোন? তেতিয়া জ্যোতিষ্কই ওলোটাই তেওঁক প্ৰশ্ন কৰিলে আপুনি কোন বা তুমি কোন? তেতিয়া ক'লে মই অগ্নি। এওঁ ক'লে, জ্যোতিষ্কই প্ৰশ্ন কৰিলে তুমি কি কৰিব পাৰা, তোমাৰ কি গুণ? তেতিয়া অগ্নিয়ে ক'লে মই নিমিষতে সমস্ত বিশ্ব ব্ৰহ্মাণ্ড পুৰি ছাৰ কৰি দিব পাৰোঁ। তেতিয়া তপচাৰিণী অৰ্থাৎ সেই জ্যোতিষ্ক ব্ৰহ্মচাৰিণী দেৱীয়ে তেওঁৰ ওচৰত এডাল তৃণ বন দাঙি ধৰিলে সন্মুখত, যে এইডাল তুমি নিমিষতে পুৰি ছাই কৰি দিয়া।
অপ্ৰাণ চেষ্টা কৰি অগ্নি দেৱতাই সেই হেৰি তৃণডাল পুৰি ছাই কৰিব নোৱাৰিলে। লাজ অপমানত তেওঁ তাৰ পৰা পলায়ন কৰিলে। পৰৱৰ্তী সময়ত বায়ু দেৱতাকে আদি কৰি বৰুণ দেৱতাকে আদি কৰি সকলোৱে পৰাস্ত হোৱাৰ পিছত সেই জ্যোতিষ্কৰ ওচৰত স্বয়ং ইন্দ্ৰই গৈ তেওঁৰ ওচৰত জ্যোতিষ্কৰ ওচৰত প্ৰশ্ন কৰিলে আৰু তেওঁৰ লগত সেই জ্যোতিষ্কৰ লগতে প্ৰশ্নবাণত তেওঁ পৰাস্ত হোৱাত জ্যোতিষ্কই ক'লে যে ময়ে ব্ৰহ্মচাৰিণী, তোমাৰ যি অহংকাৰ দেৱতাৰ অসুৰৰ লগত হোৱা এখন যুদ্ধত তুমি জয়লাভ কৰিয়ে যি অহংকাৰ গৰ্বিত হৈছে, এই গৰ্ব তোমাৰ খন্তেকীয়া, কোনোদিন অহংকাৰ নকৰিবা। আৰু সেই যি জ্ঞান দিছিল ব্ৰহ্মচাৰিণী দেৱীয়ে ইন্দ্ৰক দিবৰ কাৰণে যি জ্ঞান দিছিল সেই জ্যোতিষ্কৰ দ্বাৰাই, সেই জ্যোতিষ্কৰ সুলভ এক অৰ্থত ব্ৰহ্মচাৰিণীয়ে সেই জ্ঞান দিছিল কাৰণে তপচাৰিণী বা ব্ৰহ্মচাৰিণী নামকৰণ হ'ল। দ্বিতীয় দিনাৰ পূজাত ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হয়। তৃতীয় দিনা নৱৰাত্ৰিৰ তৃতীয় দিনা চৰিত্ৰৰ ৰূপ হ'ল চন্দ্ৰঘণ্টা। চন্দ্ৰঘণ্টা হ'ল দেৱীৰ মূৰৰ ওপৰত অৰ্ধচন্দ্ৰৰ দৰে এটা চন্দ্ৰ থাকিব আৰু মুকুটত ঘণ্টা আকাৰৰ এটা থাকিব। এইটো আচলতে এটা প্ৰতীকী কথা হয়। যেতিয়া দেৱতা মহিষাসুৰক দেৱতাসকলে পৰাস্ত কৰিব নোৱাৰি যি নাৰী শক্তিৰ সৃষ্টি কৰিছিল দেৱতাসকলৰ তেজপুঞ্জৰ দ্বাৰা, সেই তেজপুঞ্জৰ দ্বাৰা যি দেৱীৰ সৃষ্টি হ'ল সেয়াই দুৰ্গা। সেই দুৰ্গাৰ বিভিন্ন দেৱ দেৱতাই বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ দান কৰিছিল। স্বয়ং ভগৱান বা ইন্দ্ৰ দেৱতাসকলৰ দেৱৰাজ ইন্দ্ৰই দেৱীক এটা ঐৰাৱতৰ সমকক্ষ এটা হাতীৰ শক্তি সন্মিলিত ঐৰাৱতৰ শক্তি প্ৰদান কৰা এটা ঘণ্টা প্ৰদান কৰিছিল দেৱীক। আৰু সেই ঘণ্টা প্ৰদান কৰাৰ পিছতে দেৱী চন্দ্ৰঘণ্টা নামে জনা যায়। দেৱীৰ চতুৰ্থ ৰূপ কুষ্মাণ্ড। নিজৰ মৃদুমন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে এওঁক দেৱী কুষ্মাণ্ড হিচাপে জনা হয়। দেৱীৰ চতুৰ্থ দিনা এই দেৱী কুষ্মাণ্ড ৰূপত পূজা কৰা হয়। আচলতে সংস্কৃত শব্দত কুষ্মাণ্ড কোমোৰাক কুষ্মাণ্ড বুলি কোৱা হয়। কুষ্মাণ্ড এইগৰাকী দেৱীৰ প্ৰিয় খাদ্য বলি হিচাপে। অন্য এক অৰ্থত উষ্মা শব্দৰ অৰ্থ বেয়া তাপ, বেয়া আৰু অন্য এক অৰ্থত উষ্মা শব্দৰ অৰ্থ তাপ আৰু বেয়া তাপৰ অৰ্থ কুষ্মা। এই মৰণশীল জগতৰ আধি ভৌতিক, আধি দৈৱিক আৰু আধ্যাত্মিক ভেদে তিনিবিধ তাপ আছে। অণ্ড অৰ্থ উদৰ, যিয়ে উদৰত কুষ্ম বহন কৰে সিয়ে কুষ্মাণ্ড। দেৱীৰ পঞ্চম ৰূপ স্কন্দমাতা। দেৱতাসকলৰ দেৱসেনাপতি কাৰ্তিকৰ অন্য এটা নাম স্কন্দ। স্কন্দৰ মাতৃ হোৱা বাবে দেৱীক স্কন্দমাতা বুলি জনা যায়। পঞ্চম ৰূপত নৱৰাত্ৰিৰ পঞ্চম দিনাৰ পঞ্চমী বিহিত পূজাত স্কন্দমাতা ৰূপত পূজা কৰা হয়। কাত্যায়নী নামৰ ঋষি এজনে দেৱী দুৰ্গাক নিজৰ পুত্ৰী হিচাপে পাবলৈ বহু বছৰ কাল তপস্যা কৰিছিল আৰু তেওঁৰ তপস্যা সন্তুষ্ট হৈ দেৱীয়ে বৰ প্ৰদান কৰিছিল যে তেওঁৰ পুত্ৰী হিচাপে পৰৱৰ্তী জন্মত তেওঁৰ ঘৰত জন্ম লাভ কৰিব। আৰু কাত্যায়ন ঋষিয়ে তেওঁক কন্যাৰূপে পাবলৈ যি তপ জপ আৰম্ভ কৰিছিল আৰু তেওঁৰ পুত্ৰী হিচাপে যেতিয়া পৰৱৰ্তী সময়ত জন্ম লাভ কৰিলে তেতিয়াৰ পৰা এইগৰাকী দেৱীক কাত্যায়নী ৰূপতো পূজা কৰা হয়। আৰু কাত্যায়ন ঋষিয়ে প্ৰথমে দেৱীক পূজা কৰিছিল বাবে কাত্যায়নী বুলি কোৱা হয়। কাত্যায়নী ষষ্ঠ দিনাৰ পূজাত নৱমীৰ ষষ্ঠমী নৱৰাত্ৰি পূজাৰ দেৱীৰ ষষ্ঠ দিনাত কাত্যায়নী ৰূপত পূজা কৰা হয়। সপ্তম দিনাৰ দেৱীগৰাকী হ'ল কালৰাত্ৰি অতি ভয়ংকৰা। আৰু কালৰাত্ৰিৰ নাকৰ উশাহৰ পৰাই উশাহ নিশাহৰ পৰা যদি বিদ্যুৎ প্ৰবাহিত হয়, তেওঁৰ প্ৰতিটো ৰোমকোপত বিদ্যুতৰ দৰে চিকমিকাই থাকে। তেওঁৰ গলত পিন্ধা মালাটোও বিদ্যুতৰ দৰে উজ্জ্বল। তেওঁ ত্ৰিনেত্ৰা, তিনিওটা চকুৱে উজ্জ্বল, বিশ্ব ব্ৰহ্মাণ্ডৰ দৰে গোলাকাৰ। যদিও কালৰাত্ৰি ভয়ংকৰ বুলি কোৱা হয়, আচলতে দেৱীগৰাকী অতি কল্যাণকাৰী আৰু শুভংকাৰী। সেইকাৰণে এইগৰাকী দেৱী শুভংকৰী বুলিও জনা যায়। দেৱী পূজাৰ সপ্তমী বিহিত পূজাত নৱৰাত্ৰিৰ সপ্তমী বিহিত পূজাত কালৰাত্ৰি ৰূপত পূজা কৰা হয়। মহাগৌৰী দেৱীৰ অষ্টম ৰূপ। অষ্টমী তিথিত দেৱীক গৌৰী ৰূপত পূজা কৰা হয়। এবাৰ মহাদেৱে দেৱী দুৰ্গাক বা তেওঁৰ পত্নীক তেওঁ তাচ্ছিল্য কৰিছিল কালৰাত্ৰি দেৱীক খুব কলা বৰণীয়া বাবে যে তুমি কলা বৰণীয়া। তেতিয়া দেৱীয়ে এই কথাত অপমানো পাইছিল, লাজো অনুভৱ কৰিছিল আৰু তেওঁ ঘোৰ তপস্যা আৰম্ভ কৰিছিল। তেওঁ এই কলা বৰণ গুচি যাবলৈ
কঠোৰ তপস্যা কৰোঁতে তেওঁ বিদ্যুৎ বৰ্ণা হৈ পৰিল আৰু তেওঁ যি কলা বৰণ আছিল সেয়া আহি মহাদেৱৰ গাত লাগিল। তেতিয়াৰে পৰা দেৱী গৌৰবৰ্ণ হ'ল বা বিদ্যুৎ বৰণীয়া হ'ল। দেৱী পূজাৰ একেবাৰে শেষৰ পূজাটো হৈছে সিদ্ধিদাত্ৰী। সিদ্ধি মানে হ'ল সমস্ত কথাৰে সিদ্ধি। যিসকল ভক্তই দেৱীৰ ওচৰত সিদ্ধি কামনা কৰি সিদ্ধি কামনাৰ আচৰণেৰে যি পূজা আৰম্ভ কৰে বা যি ভক্তি তেওঁলোকে দেৱীৰ ওচৰত নিবেদন কৰে, এই ভক্তিত সন্তুষ্ট হৈ দেৱীয়ে এই ভক্তসকলক সিদ্ধি প্ৰদান কৰে। সেইবাবে এইগৰাকী দেৱী সিদ্ধিদাত্ৰী বুলি কোৱা হয়। সিদ্ধি 8 প্ৰকাৰৰ: অনিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰকাম্য, ঈশিত্ব আৰু বৈচিত্য। সৰ্বদেৱময়ী দেৱী সৰ্বভোগ ভয়াপহম ব্ৰহ্মেশ বিষ্ণু নমিতাং প্ৰণমামি সদাশিৱম। এয়া সিদ্ধিদাত্ৰী দেৱীৰ প্ৰণাম। এইখিনিয়ে নৱৰাত্ৰি সম্বন্ধীয় ক'বলগীয়া তথ্য। ND24